নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এইচএছ স্কুটিৰ আন্দোলন বন্ধ হ'ল কিয়? এতিয়া ন্যায় পোৱাৰ আশা কিমান দূৰ? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানি ল'লেনে যে 60% এইচএছ স্কুটি দিম এইবাৰ? গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত এইচএছ স্কুটিক লৈ আলোচনা কৰিম। এইচএছ স্কুটি 2025ক লৈ আলোচনা কৰিবলৈ গ'লে প্ৰথম কথাত স্কুটিক আলোচনা কৰা মানে আলোচনা কৰাৰ কথাটো বন্ধ হৈ গ'ল। তাৰ কাৰণটো ক'বলৈ গ'লে ছাত্ৰ-ছাত্ৰীয়ে হতাশ হৈ গ'ল। মই তোমালোকক আগতে কৈছিলো যে যদি আন্দোলন কৰা তেন্তে একেবাৰে ভালকৈ কৰিব লাগিব আৰু যদি নকৰা তেনেহ'লে নকৰিলে ভাল হ'ব বুলি মই আগতে কৈছিলো। এতিয়া দেখা মতে 5খন ঠাইত আন্দোলন হৈ গ'ল। ইমান কম ঠাইত আন্দোলন হ'লে নহ'ব। তাৰ কাৰণে এইটোৱে কথাটো হৈছে যে চৰকাৰৰ বিৰোধী। গতিকে চৰকাৰৰ যি আইনখন একেবাৰে প্ৰস্তুত হৈছে সেই আইনখনক মানে ত্যাগ কৰাৰ বাবে বহুত চেষ্টা কৰিব লাগিব। 5খন ঠাইত আন্দোলন কৰিলে নহ'ব। দৰকাৰ পৰিলে 10খনৰ ভিতৰত 10খন ঠাইতে আন্দোলন কৰিব লাগিব। তেতিয়াহে চৰকাৰৰ বিৰোধী কৰাৰ মূল্য থাকিব। চৰকাৰৰ বিৰোধী কথা এনে ক'লে নহ'ব। চৰকাৰ বিৰোধী কথা কোৱা অলপ মন কাণ দি সাহস কৰিব লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যি 5খন ঠাইত আন্দোলন হৈছে সেই 5খন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ভুল কৰিছে। সেই ছাত্ৰ-ছাত্ৰীৰ ভুলটো এইটো যে তেওঁলোকে একগোট হোৱা নাই। একগোট মানে 5খন ঠাইত ছাত্ৰ-ছাত্ৰীয়ে যদি একগোট হয় একেবাৰে ডাঙৰকৈ কৰিব লাগিছিল। কিন্তু এতিয়াও কিন্তু হতাশ হোৱা নাই। বহুতো ছাত্ৰ-ছাত্ৰী আছে হাইকোৰ্ট কৰি আছে আৰু ইয়াৰ আগৰবাৰ দেখা গৈছে যে হাইকোৰ্ট কৰাৰ পিছত চৰকাৰে মানি ল'লে যে 60% ছোৱালীসকল অৰ্থাৎ ছাত্ৰীসকলক 60% আৰু 75% ল'ৰাসকল অৰ্থাৎ ছাত্ৰসকলক স্কুটি দিয়া হ'ব। গতিকে এইবাৰো যদি তেনেকুৱা হয় তেতিয়া তোমালোকে আনৰ ওপৰত আশা কৰি থাকিব নালাগে। আনৰ ওপৰত আশা কৰাটো বাদ কৰি দিয়া যে তেওঁলোকে হাইকোৰ্ট কৰিব, মই নকৰো, মই কৰিলে বেয়া হ'ব। এনেকুৱা নহয়। বিশেষকৈ ছাত্ৰীসকলৰ ক্ষেত্ৰত মানে ঘৰৰ পৰা এটা চাপ দিয়ে যে তুমি এইবোৰত নাযাবা। মই এটা কথাই ক'ম যে এইটো মানিব নালাগে। আনৰ ওপৰত আশা কৰিলে স্কুটি নাপাবও পাৰা। আৰু মইতো বহুতো ছাত্ৰ-ছাত্ৰীক শুনি আছো যে হাইকোৰ্ট কৰা। গতিকে হাইকোৰ্ট কৰা। হাইকোৰ্ট কৰিলে নিশ্চয় ন্যায় পোৱাৰ আশা আছে। আৰু এনেকে এইচএছ স্কুটিৰ যিটো আন্দোলন এইটোতো কিন্তু বন্ধ কৰি দিছে আৰু এইটো দেখি বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবিলে যে আমি ন্যায় নাপাম আৰু এইটো কিন্তু নহয়। তোমালোকে ন্যায় পাবা যদিহে হাইকোৰ্ট কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ আপডেট খিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবলৈ শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।